वाह PM मोदी वाह वाह हिमंत विश्व शर्मा वाह निज देशर कोटी कोटी दरिद्ररे থাকিবলৈ ঘৰ এটা নাই নিবনুৱাৰ চাকৰি নাই বাকৰি নাই কিন্তু হিন্দু বাংলাদেশীক বৰমালা পিন্ধাই স্বদেশী কৰিবলৈ আপোনালোক উঠি পৰি লাগিছে দেশ আৰু দেশৰ নাগৰিক জহন্নামে যাওক বিদেশী কানি বৰঘৰত বৰপিৰাত বহুৱাই স্বদেশীৰ ভাত সাজু আপোনালোকে কাঢ়ি লওক লাগিলে আজি অসমত চাকৰিৰ অভাৱত কোনো এজন যুৱকে বেংগালুৰুৱে হওক বা হায়দৰাবাদে হওক তাত গৈ পেলাই 8 ঘণ্টাৰ পৰিৱৰ্তে লাগিলে 16 ঘণ্টা কামেই কৰক তেওঁলোকে আজি অসমীয়াই আজি যি মাটিৰ পট্টা ভূমি পট্টা লাগিলে লাভেই নকৰক কিন্তু বৰ আড়ম্বৰপূৰ্ণভাৱে আজি যি পোৰ্টেল আপোনালোকে মুকলি কৰিছে হিন্দু বাংলাদেশীক স্বদেশী কৰিবৰ বাবে আপোনালোক যি উঠি পৰি লাগিছে পোৰ্টেলৰ জৰিয়তে সেই সকলক কিন্তু আপোনালোকে অতি সুন্দৰভাৱে ভোটৰ আশাত আপোনালোকে ৰখাৰ ব্যৱস্থা কৰিব অৰ্থাৎ ত্ৰিপুৰাত যেনেকৈ এটা সময়ত ত্ৰিপুৰীসকল 91% আছিল আৰু এতিয়া কিমান পাৰ্চেণ্ট জানেনে আজি 91%টো যদি আপোনালোকে উলুটাই দিয়ে তেতিয়াহ'লে মাত্ৰ 19% হে ত্ৰিপুৰী লোক আছে বুলি বিভিন্ন সময়ত চৰ্চা চলি আহিছে আজি কিয় এই দশা হৈছে আজি অসমীয়াই নিজক যদি চিনি নাপায় আজি অসমীয়াৰ হাতত ব্যৱসায়িক স্বাৰ্থই হওক বা চাকৰিৰ ক্ষেত্ৰতে যি সংৰক্ষণৰ ব্যৱস্থা সেয়াই হওক কিবা লাভ কৰিছেনে আজি যেতিয়া এই কাৰখন বলবৎ হৈ যাব তেতিয়া ষষ্ঠ অনুসূচীৰ কথা আহিবনে বা যি 6 শিডিউল কথা উল্লেখ কৰা আছে সেয়া উলংঘন নহবনে বা যি অনুচ্ছেদ আছিল 6 নং অনুচ্ছেদ আছিল অসম চুক্তিৰ সেয়া লাঘৱ নহবনে যি অসমীয়া সুৰক্ষাৰ কথা কোৱা হৈছিল খিলঞ্জীয়া সুৰক্ষাৰ কথা কোৱা হৈছিল কিন্তু আজিতো মেঘালয়ে হওক বা মিজোৰামে হওক বা অৰুণাচল প্ৰদেশে হওক তাততো কা সহজতে বলবৎ কৰিব নোৱাৰে কাৰণ তেওঁলোকৰ ইনাৰ লাইন পাৰমিটে হওক বা খিলঞ্জীয়াৰ যি অধিকাৰ বা দপদপনি হওক সেই ক্ষেত্ৰততো তেওঁলোক এতিয়াও মূৰ থিয় কৰিয়ে থিয় হৈ আছে কিন্তু তাৰ বিপৰীতে আপোনালোকে হিন্দু বাংলাদেশীৰ স্বাৰ্থত আজি তেওঁলোকক ডিফেন্ড দিবলৈ আজি আপোনালোকে কাৰ বিৰুদ্ধে প্ৰতিবাদ কৰা প্ৰতিবাদকাৰী সকলকহে তুচ্ছ তাচ্ছিল্য কৰিছে বৰ কথাই আপোনালোকে গালি পাৰিবলৈ আৰম্ভ কৰিছে তীব্ৰ বিৰোধিতাৰ মাজতে অৱশেষত কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব সংশোধনী আইন 2019 বলবৎ কৰিলে কোটি কোটি হিন্দু বিদেশীক ভাৰতত নাগৰিকত্ব দিয়াৰ পথ সুগম কৰি ল'লে বিজেপি নেতৃত্বাধীন এইখন চৰকাৰে কেৱল ভোটৰ স্বাৰ্থতে দেশৰে কোটি কোটি ডাল দৰিদ্ৰৰ পেটৰ ভাত মুঠি কোটি কোটি নিবনুৱাৰ পেটত গুৰ মাৰিবলৈ সকলো বন্দবস্ত কৰি ল'লে শাসকীয় বিজেপিয়ে 2024 পিছৰ নিৰ্বাচনবোৰলৈ কোটি কোটি পকেট ভোটাৰ সৃষ্টি কৰাৰ পথো মসৃণ কৰি ল'লে শাসকীয় বিজেপিয়ে কেন্দ্ৰ আৰু ৰাজ্যৰ বিজেপি চৰকাৰে কাৰ সমৰ্থনত ৰৌজাল বৌজাল কৰি থকাৰ সময়তে অসমৰ বাবে ভয়াবহ ভৱিষ্যত সংকিত কৰি তুলিছে প্ৰতিজন জাতিপ্ৰেমী অসমীয়াক হয় অসম আৰু অসমীয়াক গভীৰ সংকটত পেলাব এই কা আইনখনে কিন্তু কেনেকৈ এই আইনে বাংলাদেশৰ পৰা অহা বৃহৎ সংখ্যক হিন্দুক অসমত নাগৰিকত্ব প্ৰদানৰ যি বাট সেয়া মুকলি কৰিলে সেয়েহে কাৰ বিৰোধিতা কৰা সকলে কৈছে এই আইনে বাংলাদেশৰ পৰা 1,90,00,000 হিন্দুক ভাৰতত নাগৰিকত্ব প্ৰদান কৰাৰ বাট মুকলি কৰি দিছে আৰু ইয়াৰে সৰহ সংখ্যকে অসমত নাগৰিকত্ব লাভ কৰিলে অচিৰেই অসমীয়াই অসমতে সংখ্যালঘুত পৰিণত হ'ব যদি ইয়াৰে অৰ্ধেক সংখ্যক বাংলাদেশী হিন্দুৱেও যদি ভাৰতীয় নাগৰিকত্ব লৈ অসমত থিতাপি ল'বলগীয়া হয় তেতিয়া অসমৰ অৱস্থা কি হ'ব এবাৰ আপোনালোকে নীৰৱে ভাবি চাওকচোন অসমৰ খিলঞ্জীয়া মানুহৰ হাততেই পৰ্যাপ্ত পৰিমাণৰ মাটি ভেটি নাই ব্যৱসায়িকভাৱে তেওঁলোকে সুৰক্ষিত নহয় এই সকল মানুহক নাগৰিকত্ব দি থিতাপি দিলে অসমৰ কি অৱস্থা হ'ব এবাৰ ভাবি আপোনাৰ বুকুখন চিৰিং কৰি যোৱা নাইনে নিজৰ আইৰ মুখৰ মাতষাৰলৈ যেতিয়া ভাবুকি আহিব তেতিয়া বাৰু আপোনাৰ কি অৱস্থা হ'ব অৰ্থাৎ এই কাই ভূপেন হাজৰিকাই কোৱাৰ দৰেই
অসমতেই অসমীয়া ভগনীয়া কৰাব। অসমীয়া জাতি আৰু অসমীয়া ভাষা সংকটৰ গৰাহত পৰিব। কেনেকৈ? কাৰণ নহওক সেই কথা, যদিহে ভাষিকভাৱে হিন্দু বাঙালীয়ে হওক বা মুছলমান বেংগলীয়ে হওক, তেওঁলোক যদি ভাষিকভাৱে যদি লগ হৈ যায়, তেওঁলোকৰ ভাষা প্ৰায় একেই, সেইভাৱে যদি লগ হৈ যায়, তেতিয়াহ'লে আজি খিলঞ্জীয়াৰ যি অসমীয়া, আজি আমি যিসমূহ ভাষা কৈ আছোঁ, সেই ভাষাৰ প্ৰতি কেনে সংকট আহিব? তেতিয়া ভাষিকভাৱে অসমীয়া সংখ্যালঘুত পৰিণত নহ'বনে? অৰ্থাৎ ত্ৰিপুৰাৰ দৰে পৰিস্থিতি হ'ব অসমৰ। আৰু কেৱল ভোট বেংকৰ স্বাৰ্থতে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰেও অসমীয়া জাতি আৰু ভাষাৰ কফিনত শেষ গজালটো মাৰিবলৈ উঠি পৰি লাগিছে। ইফালে বিভিন্ন সংখ্যক বা অসংখ্য আঁচনি দি হিতাধিকাৰী সৃষ্টিৰে উন্নয়নৰ ঢাক ঢোল বজোৱা বিজেপি চৰকাৰৰ দিনতো দেশৰ দিন দৰিদ্ৰ লোকৰ দুখে কোলাই পাচিয়ে নধৰা হৈছে। ইফালে প্ৰতিটো বছৰতে লাখ লাখ নিবনুৱা যি সংখ্যা, সেয়া বৃদ্ধিয়ে দেশৰ অৱস্থা কাহিল কৰিছে। দেশ বা ৰাজ্যত নিবনুৱাৰ হাতত কাম নাই। ৰাজ্য এৰি বা দেশ এৰি বহিঃৰাজ্য বা বহিঃ দেশলৈ কামৰ বাবে ঢাপলি মেলিছে অসংখ্য নিবনুৱাই। আজি কোনোবাই বেংগালুৰুত বা হায়দৰাবাদত, চেন্নাই হওক, কাম কৰিবলৈ ঢাপলি মেলিছে। দৰিদ্ৰ এইসকল যুৱকৰ খেতি কৰি খাবলৈও মাটি নাই, তেওঁলোকৰ পৰিয়াল পোহপাল দিবলৈও ৰাজ্যত কোনো তেওঁলোকৰ পথ নাই বা অৱলম্বন নাই। আন কাম কৰি খাবলৈ ব্যৱসায় বাণিজ্যও নাই অসমীয়াৰ হাতত। লঘু গুৰু আদি কোনো উদ্যোগো নাই। ঔদ্যোগিকৰণৰ ক্ষেত্ৰত চৰকাৰৰ লফৌফৌ নীতি, একো এটাই নাই। কথাই কথাই বাম ফুটনি মাৰি থকা চৰকাৰেও এওঁলোকৰ বাবে কুটা এগছো কৰি দিব পৰা নাই। পেটৰ দায়ত বা পৰিয়াল পোহপালৰ দায়িত্বত এইসকল যুৱকে বহিঃৰাজ্যত গৈ গেবাৰি খাটিবলগীয়া হৈছে। ঘৰলৈ পইচা পঠিয়াবলৈ এইসকল যুৱকে বহিঃৰাজ্যৰ এটা নহয়, দুটা প্ৰতিষ্ঠানত এদিনত 8 ঘণ্টাকৈ নহয়, প্ৰায় 16 ঘণ্টা পৰ্যন্ত কাম কৰিবলগীয়া হৈছে অসমীয়া যুৱকে। এয়া আমাৰ অসমৰ গতি। কেৱল ভোটৰ স্বাৰ্থত এইসকলৰ বাবে কুটা এগছো কৰিব নোৱাৰা চৰকাৰে এতিয়া কানিক হিন্দু বিদেশীক সংস্থাপিত কৰিবলৈ উঠি পৰি লাগিছে। এইদৰে অসমীয়াৰ নিবনুৱাৰ হাতৰ চাকৰি, ৰোপিত মাটি, কাম কৰি খোৱা বিভিন্ন উপায়সমূহকো বিদেশীৰ হাতত গতাই দিবলৈ সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছে বিজেপি চৰকাৰে। এইদৰে অসমীয়া অস্তিত্বকে বিদেশীৰ হাতত গতাই দিবলৈ ওলাইছে বিজেপি চৰকাৰে। অৰ্থাৎ ভোট বেংকৰ স্বাৰ্থতে বিজেপি চৰকাৰে অসম আৰু অসমীয়াৰ অস্তিত্বক বিপন্ন কৰিবলৈ কুণ্ঠাবোধো কৰা নাই। এইবোৰৰ বাবেই সচেতন জাতিপ্ৰেমী অসমীয়াই কা বিৰোধিতা কৰিছে। বিৰোধী ৰাজনৈতিক দলবোৰেও কাৰ তীব্ৰ বিৰোধিতা কৰিছে। কিন্তু এই কাই কেৱল অসমকে ক্ষতি নকৰে, অসমক সৰ্বাধিক ক্ষতি কৰিলেও ই সমগ্ৰ দেশকে ক্ষতি কৰিব। এই কথা বুজি পায়েই দক্ষিণৰ 2 ছুপাৰষ্টাৰ বিজয় আৰু কমল হাছানে কাৰ তীব্ৰ বিৰোধিতা কৰিছে। ইফালে আম আদমি পাৰ্টিৰ মুৰব্বী বা মুখ্য আহ্বায়ক দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালেও ইয়াৰ তীব্ৰ বিৰোধিতা কৰি এয়া বিজেপি চৰকাৰৰ ভোট বেংক সৃষ্টিৰ নিকৃষ্ট এজেণ্ডা বুলি উল্লেখ কৰিছে। দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে বুধবাৰে এখন সংবাদমেল সম্বোধন কৰি কয়, কেন্দ্ৰই আফগানিস্তান, বাংলাদেশ আৰু পাকিস্তানৰ পৰা অবৈধ প্ৰব্ৰজনকাৰীক ভাৰতীয় নাগৰিকৰ অধিকাৰ প্ৰদানৰ পৰিকল্পনা কৰা বুলি অভিযোগ উত্থাপন কৰি নাগৰিকত্ব সংশোধনী আইন 2019 প্ৰত্যাহাৰ কৰাৰ বাবে তেওঁ উক্ত সংবাদমেলত দাবী জনায়। তেওঁ লগতে কয় যে কা প্ৰত্যাহাৰ কৰিবলৈ সমগ্ৰ দেশৰ দাবী। আমি কোনো কাৰণতে তেওঁলোকক আমাৰ সন্তানৰ অধিকাৰ আনক দিবলৈ নিদিওঁ আৰু যদি বিজেপিয়ে কা প্ৰত্যাহাৰ নকৰে তেন্তে এই নিৰ্বাচনত বিজেপিৰ বিৰুদ্ধে ভোট দি নিজৰ ক্ষোভ প্ৰকাশ কৰিবলৈ ৰাইজক তেওঁ অনুৰোধ জনায়। উক্ত সংবাদমেলতে কেজৰিৱালে লগতে কয়, যেতিয়া দেশৰ যুৱ নাগৰিকে চাকৰি বিচাৰি যিটো সময়ত হাবাথুৰি খাইছে, সেই সময়তে বিজেপিয়ে কা আনিব বিচাৰিছে। মই সুধিব বিচাৰিছোঁ, এই কা কি?
বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে বাংলাদেশ, আফগানিস্তান আৰু পাকিস্তানৰ লোকক ভাৰতলৈ আনি নাগৰিকত্ব দিব বিচাৰিছে। তেওঁলোকক চাকৰিৰ ব্যৱস্থা কৰা হ'ব, ল'ৰা ছোৱালীৰ বাবে স্কুল কৰা হ'ব, তেওঁলোকৰ কাৰণে ঘৰ দুৱাৰো ধুনীয়াকৈ নিৰ্মাণ কৰি দিয়া হ'ব। এয়া অদ্ভুত নহয়নে? যেতিয়া আমাৰ নিজৰ মানুহৰ ঘৰ নাথাকে, PMAY গৃহ নাপায় বহুতে, আমাৰ ল'ৰা ছোৱালীৰ বাবে চাকৰি নাথাকে, কিন্তু সেই সময়তে বিজেপিয়ে পাকিস্তানী নাগৰিকক চাকৰি আৰু ঘৰ দিব বিচাৰে। কেন্দ্ৰীয় চৰকাৰৰ যি ধন দেশৰ উন্নয়নত ব্যয় হ'ব লাগে, সেই ধন ইয়াত পাকিস্তানীক বসতি স্থাপনৰ বাবে ব্যয় কৰা হ'ব। এই দেশসমূহত প্ৰায় 3 কোটি লোক আছে। আমাৰ দুৱাৰ খুলিলে এই মানুহবোৰ ইয়ালৈ আহিব বুলিও অৰবিন্দ কেজৰিৱালে দাবী কৰে। 2 কোটি মানুহ ভাৰতলৈ আহিলেও কোনে চাকৰি, ঘৰ আৰু শিক্ষা দিব? বিজেপিয়ে তেওঁলোকক নিজৰ ঘৰত ৰাখিবনে? প্ৰশ্ন হয়। তেওঁলোকে ক'ত থাকিব, কি কাম কৰিব বা ক'ত পঢ়িব? ইফালে কেজৰিৱালে আৰু অভিযোগ কৰে যে বিজেপিয়ে যি ৰাজ্যত জয়ী হোৱাৰ সম্ভাৱনা কম, সেইবোৰ ৰাজ্যত নিজৰ ভোট বেংক শক্তিশালী কৰাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰিছে। সেইবাবেই বিজেপিয়ে তেওঁলোকক নাগৰিকত্ব দিব বিচাৰিছে, কাৰণ তেতিয়া এই লোকসকলক দেশৰ প্ৰতিটো প্ৰান্তত থকাৰ ব্যৱস্থা কৰিব পাৰিব। বিশেষকৈ যিবোৰ ঠাইত বিজেপিৰ শক্তি নাই, সেইবোৰ ঠাইত তেওঁলোক উঠি পৰি লাগিছে কাখন বলবৎ কৰিবলৈ। তেতিয়া সেই লোকসকলৰ ভোট পাব বিজেপিয়ে। হয়তো আগন্তুক নিৰ্বাচনত নহয়, কিন্তু পৰৱৰ্তী নিৰ্বাচনত ইয়াৰ লাভ উঠাব বিজেপিয়ে। ইয়াৰ ফলত উত্তৰ পূবৰ ৰাজ্য, বিশেষকৈ অসমত বহু পৰিমাণে প্ৰভাৱ পৰিব। অসমত বৃহৎ সংখ্যক অবৈধ প্ৰব্ৰজন, বাংলাদেশৰ পৰা বৃহৎ সংখ্যক লোক ইয়াত প্ৰৱেশ ইতিমধ্যেই কৰিছে। অবৈধ প্ৰব্ৰজনৰ বাবে এই ৰাজ্যসমূহে নিজৰ ভাষা, সংস্কৃতি হেৰুৱাই পেলাইছে। এতিয়া বিজেপিয়ে কৈছে যে অবৈধ প্ৰব্ৰজনকাৰীক নাগৰিকত্ব দি অসমত সংস্থাপন কৰিব। মানুহ অতিশয় বিচলিত। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজৰ মানুহৰ লগত থিয় দিয়াৰ পৰিৱৰ্তে কাক সমৰ্থন কৰিছে বুলি মন্তব্য কৰে অৰবিন্দ কেজৰিৱালে। সঁচাকৈয়ে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে আজি কাৰ বিৰুদ্ধে যিসকলে প্ৰতিবাদ কৰিছে তেওঁলোকক আটক কৰিছে, গ্ৰেপ্তাৰ কৰিছে, বা কোনো সংগঠনৰ নেতাক তেওঁলোকৰ কাৰ্যালয়ত গৈ কাৰ বিৰুদ্ধে প্ৰতিবাদ নকৰিবলৈও সকিয়নি প্ৰদান কৰাৰ অভিযোগ উত্থাপিত হৈছে। আজি যিসমূহ খিলঞ্জীয়া জাতি জনগোষ্ঠীয় যিসমূহ সংগঠন তেওঁলোকে উল্লেখ কৰিছে যে অসম এখন জনজাতীয় ৰাজ্য বা অসম বিভিন্ন জাতি জনগোষ্ঠীৰে পৰিপূৰ্ণ এখন ৰাজ্য। তেনেস্থলত অসমত কাখনৰ প্ৰয়োজনীয়তা ক'ত? যদি এটাও যদি কাৰ জৰিয়তে যদি এটাও যদি হিন্দু বাংলাদেশীয়ে যদি অসমত যদি সংস্থাপন লাভ নকৰে হিমন্ত বিশ্ব শৰ্মাই কোৱাৰ দৰে, তেতিয়াহ'লে অসমত তেওঁ সেইখন বলবৎ কৰিব লাগে কিয়? তাৰ পৰিৱৰ্তে আজি অসমীয়া জাতিৰ যি ভৱিষ্যত, চাকৰি ক্ষেত্ৰতে হওক বা ব্যৱসায়িক ক্ষেত্ৰতে হওক বা মাটি কিনা বেচাৰ ক্ষেত্ৰতে হওক, আজি খিলঞ্জীয়াৰ অগ্ৰাধিকাৰ সেয়া সুদৃঢ় কৰিব নোৱাৰেনে এইখন চৰকাৰে? খিলঞ্জীয়াৰ সুৰক্ষা বা স্বাৰ্থ ৰক্ষা কৰাৰ বাবে এইখন চৰকাৰে কেবিনেটত তেওঁলোকে সিদ্ধান্ত ল'ব নোৱাৰেনে বা অসম বিধানসভাত তেওঁলোকে বিল পাছ কৰিব নোৱাৰেনে? আজি যে অৰুণাচলৰ দৰে ৰাজ্যত ILP আছে বা মেঘালয়তো আজি বিভিন্ন ধৰণৰ তেওঁলোকে পদক্ষেপ লৈছে খিলঞ্জীয়াৰ কাৰণে। খিলঞ্জীয়া লোকেহে কেৱল মাটিত তেওঁলোকৰ আধিপত্য ল'ব পাৰিব, সেই তেনেকুৱা ধৰণৰ এক বহিৰাগতক মাটি বিক্ৰী কৰিব নোৱাৰিব, সেই তেনেকুৱা ধৰণৰ এক পদক্ষেপ লৈছে। খিলঞ্জীয়াৰ হাততে মাটিৰ অধিকাৰ থাকিব। তেনেকুৱা ধৰণৰ পদক্ষেপসমূহ লোৱাৰ পৰিৱৰ্তে কিন্তু আজি হিন্দু বাংলাদেশীকহে আজি তেওঁলোকে সংস্থাপন দিব বিচাৰিছে। এটা কথা এইখিনিতে উল্লেখ কৰোঁ, আজি বৰাক উপত্যকালৈ আপুনি চাওকচোন, বৰাক উপত্যকাত আপুনি অসমীয়া ভাষাৰ ব্যৱহাৰ দেখিছেনে? একেবাৰে নাই বুলিলেও ভুল কোৱা নহ'ব। আজি তাৰ বেনাৰসমূহতো আপুনি বঙালী ভাষাৰ প্ৰয়োগ দেখিব। আৰু যদি ভাষিক হিচাপত যদি আজি মই পূৰ্বতেও উল্লেখ কৰিছিলোঁ, ভাষিক হিচাপত যদি আজি তেওঁলোক একত্ৰিত হয়, হিন্দু বাংলাদেশী হওক বা মুছলমান বাংলাদেশী হওক, ভাষিক হিচাপে একত্ৰিত হ'লেও তেওঁলোকে আজি তেওঁলোকৰ উৎপাতত খিলঞ্জীয়া মানুহ থাকিব পাৰিব নেকি বুলিও এতিয়া কিন্তু বহুতে প্ৰশ্ন উত্থাপিত কৰিছে। অসম যেনেকৈ বিজেপিয়ে ক'বলৈ বিচাৰে তেওঁলোকে দ্বিতীয় কাশ্মীৰ হ'বলৈ নিদিয়ে, ঠিক তেনেকৈ
অসমখন দ্বিতীয় ত্ৰিপুৰা হ'বলৈ অসমীয়াই কেতিয়াবা দিবনে কাৰণ ত্ৰিপুৰাৰ ত্ৰিপুৰীসকল 91 পৰিৱৰ্তে 91টো উল্টাই দিয়ক এতিয়া প্ৰায় 19% হে ত্ৰিপুৰী মানুহ আছে বাকি সংখ্যাগৰিষ্ঠ কিন্তু যি হিন্দু বাঙালী বা বেংগলী সম্প্ৰদায়ৰ যিসকল লোক সেইসকলে এতিয়া প্ৰাধান্য পায় তাত কিন্তু অসমীয়াৰ সেই ভৱিষ্যত ভয়ংকৰ ভৱিষ্যত যে ইংগিত সেই ইংগিত নিশ্চয়কৈ দেখা দিয়া নাইনে গতিকে পুনৰ এবাৰ শেষত আকৌ এবাৰ কৈছোঁ ধন্যবাদ চাই থাকিব নৰ্থ ইষ্ট নাও